কাম কৰি থকাৰ সময়তেই হঠাৎ ঢলি পৰিল বেংক কৰ্মচাৰী কাৰ্যালয়ত লাগিল হুৱাদোৱা কিছু সময়ৰ পাছতেই মৃত্যু ঘটিল মহিলা কৰ্মচাৰীগৰাকীৰ কাম কাম আৰু কাম কামেই যেন হৈ পৰিল কাল মহাৰাষ্ট্ৰৰ পুনেত কিছুদিন পূৰ্বে কাৰ্যালয়তে কৰ্মচাৰীৰ মৃত্যু হোৱাৰ পাছত এইবাৰ লক্ষ্ণৌত সংঘটিত হোৱা অনুৰূপ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ বিভূতিখণ্ডৰ HDFC বেংকৰ কাৰ্যালয়লৈ বুলি অহা সাদাফ ফাতিমা নামৰ মহিলা কৰ্মচাৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ লোৱাৰ সময়তেই মৃত্যু ঘটিল বহি থকা চকীখনৰ পৰা হঠাৎ মহিলাগৰাকী মজিয়াত বাগৰি পৰে আন কৰ্মচাৰীসকলে ফাতিমাক তৎক্ষণাৎ চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু ঘটে মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৪৫ বছৰীয়া মহিলা কৰ্মচাৰীগৰাকীৰ অত্যাধিক কামৰ হেঁচা বাবেই মৃত্যু ঘটা বুলি জানিব পৰা গৈছে অত্যাধিক কামৰ বোজাই যন্ত্ৰ কৰি পেলাইছে নেকি মানৱক কামৰ হেঁচাৰ বাবে নিজক পাহৰি পেলাইছে নেকি ভাৰতীয় লোকে কামৰ বাবে নকৰে নিজৰ স্বাস্থ্যৰ চিন্তা এই ঘটনাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যিকোনো দেশৰ অগ্ৰগতিৰ প্ৰকৃত পৰিমাপ হৈছে সেৱা বা সামগ্ৰীৰ পৰিসংখ্যা বৃদ্ধি নহয় বৰঞ্চ এজন ব্যক্তি কিমান মানসিকভাৱে মুক্ত সুস্থ আৰু সুখী তাৰ ওপৰতো নিৰ্ভৰ কৰে এখন দেশৰ অগ্ৰগতি এনে হঠাৎ মৃত্যুৰ কৰ্ম পৰিস্থিতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে এই ঘটনাক অত্যন্ত চিন্তনীয় বুলি অভিহিত কৰাৰ লগতে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক চাপৰ প্ৰতিফলন বুলিও তেওঁ অভিহিত কৰে উল্লেখযোগ্য যে পূৰ্বতেও এনে অনুৰূপ ঘটনা দেশত কেইবাবাৰো সংঘটিত হৈছে যাৰ বাবে এই বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক